আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম IRDAI যি ৰিক্ৰুটমেণ্ট 2024 চনত ওলাইছে তাৰ বিষয়ে। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে আমাৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। যি কি নহওক, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া বিষয়টো হৈছে IRDAI ৰিক্ৰুটমেণ্ট 2024। ইয়াত নাম্বাৰ অফ পোষ্ট আছে 49টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন উইথ আদাৰ ক্ৰাইটেৰিয়া, যিটো আমি পোষ্ট ৱাইজত আপোনালোকক ডিছকাছ কৰিম। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু ইয়াক আপোনালোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব। গতিকে প্ৰথমটো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ, যাৰ পোষ্ট আছে 5টা। ইয়াত এছেঞ্চিয়েল কোৱালিফিকেশ্যন তেওঁলোকে ধৰি দিছে গ্ৰেজুৱেশ্যন উইথ এ মিনিমাম অফ 60% marks and 7 papers passed of IAI as per the 2019 curriculum. অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ 60% মাৰ্কছ হ'ব লাগিব। তাৰ লগতে IAI যি আছে তাৰ যি 7 পেপাৰখন আছে সেই পেপাৰখিনি আপোনালোকে পাছ কৰা হ'ব লাগিব। দ্বিতীয়টো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্সৰ। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেশ্যনত 60% মাৰ্কছ বিচৰা হৈছে আৰু লগতে SCA বা AICWA বা ACMA বা ACS বা CFA এই ডিগ্ৰীকেইটা আপোনালোকৰ আছে বা চাৰ্টিফিকেট কোৰ্চ কৰা যদি আছে তেতিয়াহ'লে হ'ব। আৰু নাম্বাৰ অফ পোষ্ট আছে ইয়াত 5টা। তাৰ পিছৰটো পোষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ল'। টোটেল পোষ্ট আছে 5টা। গতিকে বেচেলৰ ডিগ্ৰী ইন ল' উইথ মিনিমাম 60%ৰ যিকোনো ব্যক্তিয়ে ইয়াক এপ্লাই কৰিব পাৰিব। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ IT, অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিত বিচৰা হৈছে 5টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং। এই ডিগ্ৰীটোত আপোনালোকৰ মিনিমাম 60% থাকিব লাগিব, বা আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনত যদি মাষ্টাৰ্ছ আছে তেন্তে তাতো আপোনালোকৰ 60% মাৰ্কছ থাকিলেই হ'ল, বা আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ পষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন ইন কম্পিউটাৰ্ছ ইনফৰমেশ্যন টেকন'লজি উইথ মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। গতিকে বেচেলৰ ডিগ্ৰী আপোনালোকৰ থাকিলেই হ'ল, লগত আপোনালোকৰ কম্পিউটাৰৰ ইনফৰমেশ্যন টেকন'লজি 60% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব, তাকো 2 year ডিউৰেশ্যনৰ কোৰ্চ এটা। তেতিয়া আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ IT পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰপিছত 5 নম্বৰৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ৰিচাৰ্চ। টোটেল পোষ্ট আছে 5টা। ইয়াত মাষ্টাৰ্ছ ডিগ্ৰী বিচৰা হৈছে বা 2 year পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ইকনমিক্স, আপোনালোকৰ ইক'ন'মেট্ৰিক্স বা কোৱান্টিটিভ ইকনমিক্স, মেথামেটিকেল ইকনমিক্স, ইণ্টিগ্ৰেটেড ইকনমিক্স কোৰ্চ, ষ্টেটিক্স, মেথামেটিকেল ষ্টেটিক্স, এপ্লাইড ষ্টেটিক্স বা ইনফৰমেটিক্স উইথ এ মিনিমাম 60% মাৰ্কছ আপোনালোকৰ কিন্তু থাকিব লাগিব। তাৰপিছতো হৈছে এছিষ্টেণ্ট মেনেজাৰ জেনেৰেলিষ্ট। টোটেল পোষ্ট আছে 24টা। ইয়াত আপোনালোকৰ চিম্পল গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আৰু লগত আপোনালোকে গ্ৰেজুৱেশ্যনটো 60% মাৰ্কছত পাছ কৰিলেই হ'ল, তেতিয়া আপোনালোক ইয়াৰ বাবে ইলিজিবল। গতিকে এই পোষ্টকেইটাৰ এজ লিমিট হৈছে 21 বছৰৰ পৰা 30 বছৰ ভিতৰত। যদি আপোনালোকৰ 30 বছৰটো বেছি হৈ আছে তেন্তে আপোনালোকে এজ পাৰ দি গভৰ্ণমেণ্ট ৰুলৰ মতে এজ ৰিলেক্সেশ্যন পাব। যেনেকৈ ST আৰু SCA 5 বছৰ, OBC যাৰ NCL আছে 3 বছৰ, আৰু PWBD আনৰিজাৰ্ভ আৰু EWS 10 বছৰ। তাৰপিছত OBC PWDয়ে পাব 13 বছৰ আৰু PWD SC আৰু ST পাব 15 বছৰ। গতিকে আপোনালোকে যদি এজ ৰিলেক্সেশ্যন বিচাৰে এইকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত মাৰ্কছ ইন কেছ অফ কেণ্ডিডেট বিলংগিং টু SC or ST categories, relaxation in education standards to the extent of 5% marks is allowed at bachelor's degree. অৰ্থাৎ ST আৰু SC কেণ্ডিডেটৰ 55% পাৰ্চেণ্টেজতে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ ধৰা নাই। বিশেষকৈ আপোনালোকৰ যি OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ আচলতে বিশেষকৈ উল্লেখ কৰা নাই, তথাপি তেওঁলোকক আনৰিজাৰ্ভৰ ভিতৰতে ধৰা হৈছে। গতিকে তেওঁলোকে কি কৰিব লাগিব, 750 টকা তেওঁলোকেও পে'মেণ্ট কৰিব লাগিব। ইয়াত আনৰিজাৰ্ভৰ বাবে 750 টকা লিখা আছে, গতিকে OBC কেণ্ডিডেটেও কিন্তু 750 টকা পে'মেণ্ট কৰিব লাগিব, তেওঁলোককো আনৰিজাৰ্ভৰ ভিতৰতে পেলাই দিয়া হৈছে। তাৰপিছত SC, ST আৰু PWBDয়ে 100 টকাকৈ এপ্লিকেশ্যন ফিজ প্ৰদান কৰিব লাগিব। গতিকে তাৰপিছত আপোনালোকে কি কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, সেই প্ৰচেছটো আমাৰ ডেছক্ৰিপশ্যন বক্সতো লিখা থাকে বেছিবিলাক ভিডিঅ'তেই। তথাপি মই ইয়াত আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ। আপোনালোকক মই আমাৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিম, সেই লিংকটোত
যিটো লিংকৰ নাম হৈছে www.irdai.government.in সেইটোত আপোনালোকে ক্লিক কৰিব সেইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকক লৈ যাব অনলাইন এপ্লিকেশ্যন ফৰ্মত সেই এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে নেচেচাৰী ডকুমেণ্টছবিলাক ফিল আপ কৰিব ডকুমেণ্ট আপলোড কৰিব তাৰপিছত এপ্লিকেশ্যন ফিজটো দিব তাৰপিছত ছাবমিট বাটনটো ক্লিক কৰি দিব যদি কিবা অসুবিধা হয় লিংকটো যদি নুখুলে তেন্তে আমাৰ হেল্পলাইন নাম্বাৰটোত কণ্টেক্ট কৰিব কিন্তু তাত কেৱল মাত্ৰ আপোনালোকে মেছেজহে দিব পাৰিব কোনো ধৰণৰ কল আমি আচলতে একচেপ্ট নকৰোঁ কেৱল মাত্ৰ আমি মেছেজতহে আপোনালোকক হেল্প কৰিব পাৰিম গতিকে আপোনালোকে মেছেজত আমাক লিখি দিব কিবা যদি অসুবিধা হয় গতিকে ইয়াকে কৈ আজিৰ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'ম ধন্যবাদ জয় আই অসম